এই অনুষ্ঠানটো নৱাগতসকলক উদ্দেশ্য কৰি She got the style in her. পৰিচয়সমূহ দি যাবা। ইয়াৰ পিছৰ অনুষ্ঠান কিছু আমি কথা জানিব বিচাৰিম তোমালোকৰ পৰা এজনী এজনীকৈ। আশা কৰোঁ তুমি ভবাৰ ধৰণে যে তুমি ধুনীয়া আৰু সৌন্দৰ্যতাৰ মাজত তুমি পাৰ্থক্য কোনটো ক্ষেত্ৰত বা কি হিচাপে দেখা পোৱা, তাৰ মাজৰ কোনো পাৰ্থক্যখিনি অকণমান বুজাই দিয়াচোন। ধুনীয়া আৰু সৌন্দৰ্য বুজাইছে। ধুনীয়া আৰু সৌন্দৰ্যৰ মাজত কিছুমান ক্ষেত্ৰত একেই হয়, কিন্তু ধুনীয়া বুলিলে ফুল এটা ধুনীয়া আৰু কাৰোবাক ধুনীয়া লাগিছে তেনেকুৱা কোৱা হয়। যেতিয়া কোনোবা এজনী ছোৱালী সাজ পোছাক পৰিধান কৰা হয় তেতিয়া তেনেকৈ কওঁতে দেখাৰ পিছত কোনোবাই কয় যে তোমাক বহুত ধুনীয়া লাগিছে। আৰু সৌন্দৰ্যতা বুলি ক'লে আপোনাৰ কিবা এটা পাহাৰ একবার হরি বলা বনর সোনা মানব দেহের গৈরব কইরুনা। একবার হরি বলা বনর সোনা মানব দেহের গৈরব কইরুনা। But now I got you, Dad, the best one I ever had. From আমি একটা পুরা পরিস্থিতি গরম হৈ থাকোতে আমি তাৰ অনুভৱটো জানি ল'ব বিচাৰিছো। ল'বা, লৈ পিনে মোক দিবা। তুমি আমাক এতিয়া অভিনয় এটা কৰি দেখাব লাগে যে গিৰিয়েকক ভাত খাবলৈ কেনেকৈ মাতে। তোমাক খং উঠি থাকোঁতে হ'ব পাৰে বা মৰমেৰে হ'ব পাৰে, তুমি যেনেকৈ কৰা। হেৰি শুনিছা, ভাত হৈ গ'ল, খাই লোৱাহি। পেট বিষাইছে আৰু হাগিব লাগিছে। পেটটো বিষাইছে, হাগিব লাগিছে। যে তুমি যদি মানুহ নহয় জন্তু হলাহেঁতেন তেতিয়াহ'লে তুমি কি জন্তু হ'ব বিচাৰিবা, আৰু সেই জন্তুটোৰ মাতটো উলিয়াই দেখুৱাচোন।
Bandita doya. Mau bapaknya sama doya. Mau mana boneka gogol. Mới pঢ়ি hai số năm hộp trao sau đó bạn mình bị chết rồi. Ở bৰ্তমান পঢ়ি থকা বিদ্যালয়খনৰ নাম জয়গাঁও কমলা মহাবিদ্যালয় ধন্যবাদ। তুমি আমাক দন্দুৰী টিচাৰ এক্টিং কৰি দেখুৱাব লাগে পাইছা চাগে স্কুলত হওক কলেজত হওক থাকে ন কোনোবা নহয় কোনোবা কেনেকুৱা কৰি থাকে ক্লাছত আহিলে ক্লাছৰ মানে চবৰে চকুত পৰে ন কিবা এটা কৰি দেখুৱাব লাগে কি কৰি আছে তোমালোকে ইমান কথা পাতি আছা যে তোমালোকক মই হোমৱৰ্ক দিছিলোঁ কৰি আনিলানে নাই আনা তোমালোকে একদম মানে বয়ছ কি হৈছে কোৱাচোন কিহৰ ইমান হুলস্থুল হৈছে গাৰ্লছ লাষ্ট বেঞ্চ উঠি আহা কি কৰি আছা তোমালোকে নাজানা নেকি টিচাৰৰ ক্লাছত কেনেকৈ থাকিব লাগে বুৰ্বক চব মাছৰ বজাৰ নেকি এয়া হা গৰুহে এনেকৈ কৰি থাকে মানুহ তোমালোকে গৰু হয় একদম কিনো কৰি থাকে আৰু দেই এটি পাগল চব কণ্ট্ৰল ৰোমান্টিকা আমাক এতিয়া অভিনয় কৰি দেখুৱাব লাগে তাই কইনা হৈ কেনেকৈ কান্দিব তাই উৰণিখন লৈ ল'ব লাগে উলিয়াও মুখখন উলিওৱা অ' মা অ' মই কেনেকৈ থাকিম তোমালোকৰ অবিহনে অ' মোক কিয় এৰি দিছা অ' কেলৈ বিদায় দিছা মোক অ' মা মই নোৱাৰোঁ তোমালোকক এৰি থাকিবলৈ মোক বিদায় নিদিবা অ' মা ৰাখি থোৱা মোক তোমালোকৰ লগত এগৰাকী শাহুৰ এক্টিং কৰি দেখুৱাব লাগে এই যে এনি টাইম কেটকেটা থাকে এনেকুৱা থাকে ন গতিকে তুমি তেনেকুৱা কৰি দেখুৱাব লাগে তুমি যেনিবা শাহু তুমি বোৱাৰীক গালি পাৰিছা কেনেকৈ গালি পাৰিবা খালি খালি ল'ৰা দিলে বিয়া পাতি খালি তই অকল ৰিলচকে বনাই থাক খাবলৈ আহিলি মোৰ ল'ৰাটো মোৰটো আৰু এইবোৰে স্মৃতি হৈ পিছৰ দিনলৈকে তোমালোকৰ লগত থাকিব আৰু মনত পৰি কোনোবা এটা সময়ত হয়তো খুব ভাল লাগিব এইটো কোনে লিখিছিলে কোনোবাই কিবা আইডিয়া কৰিব পাৰিছেনে কোনে পাইছে হিয়া ভৰা মৰম আৰু ভাল পোৱা অফুৰন্ত শুভকামনা জনালোঁ নৱ উদ্দিত সূৰুজৰ সোণালী কিৰণেৰে আন্ধাৰৰ কালিমা নাখি যিদৰে ধৰাৰ বুকু নতুন কোলাৰে ৰঙীন কৰি তোলে ঠিক তেনেদৰে তোমাৰ মৰমৰ ঢলে এই আশাৰে হাতত কলমটো তুলি লৈছোঁ তোমাক লগ পালে মই এখন অচিন জগতত খোজ দিওঁ য'ত থাকিম কেৱল তুমি আৰু মই তোমাক মই মোৰ সমস্ত ভালপোৱা উজাৰি দিব বিচাৰোঁ য'ত তোমাক মই কোনো স্বাৰ্থ নোহোৱাকৈ ভাল পাব পাৰোঁ স্বাৰ্থহীন প্ৰেম চিৰযুগমীয়া তাইক আমি নীলাখামৰ চিঠিৰ পুৰস্কাৰটি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছোঁ গতিকে তোমাক মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনালোঁ
সকলোৱে জোৰেৰে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনালোঁ